हेलो हेलो इनकलाब जिंदाबाद एमपी सर एमपी এতিয়া কথাটো হৈছে সাধাৰণতে ভোট কাক দিয়া হয় ৰাইজে ভোট কাক দিয়ে ৰাইজে ভোট দিয়ে যিজন মানুহে ৰাইজৰ লগত থাকে যিজন মানুহে ৰাইজৰ সুখে দুখে ৰাইজৰ কাষত থিয় হয় যিজন মানুহে ৰাইজৰ সমস্যাৰ লগত জড়িত হয় যিজন মানুহে ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চেষ্টা কৰে তেনেজাতীয় মানুহক মানুহে ভোট দিয়ে মোৰ নাম দিজেন চৌধুৰী মই ৭ নং খ বৰপেটা সমষ্টিৰ পৰা থিয় হৈছোঁ একচুৱেলি কথা হৈছে যোৱা ৫ বছৰে আমাৰ ঢালিগাঁও পঞ্চায়তত যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে তাৰ বিৰুদ্ধে মোৰ এটা অন্তৰৰ পৰা এটা প্ৰতিবাদ আহিছে কিয়নো যে পৰিমাণ ডেভেলপ হ'ব লগা হৈছিল তাৰ একাংশ হৈছে অৰ্থাৎ কিনা বহুতেই পৰিমাণ বাকী আছে আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰে আমাৰ পঞ্চায়ত ভৰপূৰ আছিল সেইকাৰণে আমি ৰাইজে মোক মনোনীত প্ৰাৰ্থী বনাইছে ৰাইজৰ হৈ কাম কৰাৰ কাৰণে মই নিবেদিত প্ৰাণ অৰ্থাৎ কিনা ৰাইজৰ হৈ মই কাম কৰিম আমাৰ ৰাস্তা ঘাট পদূলি বহুত বেয়া অলৰেডি আমি এমপি ছাৰৰ পৰা কেইটামান ৰাস্তা আনিছোঁ আৰু কেইটামান আৰু 4টা ৰাস্তা দিছে 4টা ৰাস্তা আগন্তুক দিনত হ'ব যেহেতু আমাৰ বৰপেটাৰ তথা ঢালিগাঁও পঞ্চায়ত এৰিয়াটো বিশেষকৈ আমাৰ অনুন্নত ৰাস্তা ঘাট বিভিন্ন ক্ষেত্রে আমি পিছ পৰি আছোঁ সেইকাৰণে আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে আমি প্ৰাৰ্থী হৈছোঁ আশা ৰাখোঁ আগন্তুক দিনক আমি এইবিলাক সমস্যা সমাধান কৰিব পাৰিম যোৱা কেইদিনমান আগতে আমাৰ যেটো আমাৰ আঁচনিবিলাক আছিল অৰ্থাৎ কিনা অৰুণোদয় আঁচনি সেইটো আঁচনিত একচুৱেলি চৰকাৰী নিয়মত যিমান হয় সেইটো আমাৰ গাঁৱৰ পক্ষে অতিকে কম হয় কিন্তু আমাৰ যেহেতু এমএলএ এমপিৰ লগত আমাৰ এটা ভাল একটা সম্পৰ্ক আছিল সেইকাৰণে আমি আমাৰ ঢালিগাঁও পঞ্চায়ত কিন্তু বহুত পৰিমাণে অৰুণোদয় আঁচনি লৈ আহিছোঁ এবং আমাৰ দুখীয়া ৰাইজ পাইছে কি আমি এমএলএ স্কলাৰশ্বিপ আছে হেল্থৰ আঁচনি আছে আৰু বিভিন্ন আঁচনি আমি এমএলএ এমপিৰ পৰা পাওঁ এইবিলাক আমি আমাৰ ৰাইজৰ ভিতৰত ডিষ্ট্ৰিবিউট কৰোঁ একচুৱেলি আমি যোৱা 10 বছৰৰ যাওঁত মই ৰাজনৈতিক লগত যুক্ত আমি ৰাইজৰ সেৱা সদায় কৰি আছোঁ আপোনালোকে গমেই পাইছে মোৰ পিছফালে কিমান মানুহ আছে আমি ৰাইজৰ হৈ কাম কৰাৰ কাৰণে ৰাইজে মোক মনোনীত কৰিছে যাতে আমি আমাৰ গাঁওখন অৰ্থাৎ ঢালিগাঁও পঞ্চায়তৰ বিভিন্ন সমস্যাৰ লগত আমি জড়িত থাকোঁ এবং সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যেহেতু আমাৰ এমএলএ এমপি আমাৰ লগতে আছে পাৰিম বুলি ভাবোঁ পঞ্চায়তটো যদি আমি একচুৱেলি দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়িব পাৰোঁ আমাৰ এটা লক্ষ্য আছে আমাৰ প্ৰধান লক্ষ্য হৈছে আমাৰ ঢালিগাঁও পঞ্চায়তৰ আদৰ্শ গাঁও পঞ্চায়ত বনোৱা আদৰ্শ গাঁও পঞ্চায়ত বনোৱাতে যিবিলাক পৰিকাঠামো আছে সেইবিলাক পৰিকাঠামো যাতে আমি গঢ়ি তুলিব পাৰোঁ অৰ্থাৎ কিনা ঢালিগাঁও পঞ্চায়তক আমি একটা আদৰ্শ গাঁও পঞ্চায়ত বনোৱাৰ যেটা সপোন সেইটোৱে মোৰ প্ৰধান লক্ষ্য আমি আশা ৰাখোঁ আমি যদি সততাৰে নিষ্ঠাৰে কাম কৰিব পাৰোঁ তেনেহ'লে আমি সাফল্য পাম দিজেন চৌধুৰী জিন্দাবাদ জিন্দাবাদ দিজেন চৌধুৰী জিন্দাবাদ জিন্দাবাদ দিজেন চৌধুৰী কাপলেট চৌধুৰী জিন্দাবাদ